কালি এটা পেচেণ্ট আমি আনিব পৰা নাই, পেচেণ্টটো মৰিলে। এটা পেচেণ্ট আমাৰ মৰি গৈছে বৰপেটাৰ পৰা, আমি ৰাস্তা পোৱা নাই। জলাকলৰ বাস্তৱ দৃশ্য, প্ৰতিশ্ৰুতিত উৰণীয়া। কাৰ্যত শূন্য বিধায়ক জাকিৰ হুছেইন সিকদাৰ। হিন্দীত এষাৰি প্ৰবচন আছে, কমজোৰ কি ইৰাদে অৰ নেতা কি ৱাদে টুটনে কে লিয়ে হোতা হে। এই প্ৰবচনৰ সত্যতা প্ৰমাণ কৰিলে জাকিৰ হুছেইন সিকদাৰে। বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিত ৰাইজক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ পিছতে পাহৰি যায় প্ৰতিশ্ৰুতি। অতিকৈ পিছপৰা অঞ্চল জালকাৰ বৰ্তমান অৱস্থাই এক শোকাবহ চিত্ৰ উপস্থাপন কৰিছে। পথেই হওক বা দলং সকলো জৰাজীৰ্ণ। উন্নয়নৰ আখৰটোৱেও স্পৰ্শ নকৰা এই অঞ্চলটোত জনসাধাৰণৰ আশা আকাংক্ষাক বিধায়ক জাকিৰ হুছেইন সিকদাৰে প্ৰতাৰণা কৰা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। বিধায়ক জাকিৰ হুছেইন সিকদাৰে জনসাধাৰণৰ সন্মুখত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি সহজেই নিৰ্বাচন জয় হৈ আহিছে। 2016 চনত প্ৰথমবাৰৰ বাবে বিধায়কৰ সময়ত তেওঁ ৰাজনৈতিক জীৱনৰ পাতনি এই পথ নিৰ্মাণ কৰাৰ অংগীকাৰ কৰিছিল। কিন্তু 2016 চনৰ পৰা 2026 চনলৈ তেওঁ বিধায়ক হৈ থকাৰ পিছতো মূল পথটো আজিলৈকে উন্নত হোৱাৰ পৰা বহু দূৰৈত। 2025 চনৰ 5 জানুৱাৰী তাৰিখে জালাকাৰা ঠেকাগাঁৱত অনুষ্ঠিত এক মুকলি সভাত হাজাৰ হাজাৰ লোকৰ সন্মুখত বিধায়কে শপত খাইছিল, কপাহাটাৰীৰ পৰা জালাকাৰালৈকে যেতিয়ালৈকে পথ পকী নহয় তেতিয়ালৈকে তেওঁ জালাকাৰাৰ মাটিত ভৰি নিদিয়ে, ভোট বিচাৰিব নাহে। কিন্তু সেই শপত আজি অমূলক হৈ ৰৈছে। যোৱা বিধানসভা নিৰ্বাচনত তৎপৰতাৰ সময়ত 2025 চনৰ 24 ডিচেম্বৰ তাৰিখে এপাৰ ৰাজনৈতিক সভাত তেওঁ ঘোষণা কৰিছিল যে কপাহাটাৰী জালাকাৰা পথৰ পকীকৰণ কাম জানুৱাৰী মাহত আৰম্ভ হ'ব। সেই অনুসৰি আধাৰশিলা স্থাপন কৰা হৈছিল। কিন্তু দুখৰ বিষয় যে আজি মে' মাহ শেষ হওঁ পথৰ কাম আৰম্ভ কৰিব পৰা নাই। ৰাজ্যৰ মতে বিধায়কৰ এই প্ৰতাৰণামূলক ৰাজনীতিহে স্থানীয় লোকসকলৰ জীৱনত বেয়াকৈ প্ৰভাৱিত কৰিছে। এই অঞ্চলটো কৃষি প্ৰধান, যাতায়াতৰ সুব্যৱস্থা নথকাত কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ উপযুক্ত বজাৰ মূল্য নাপায়। এজাক বৰষুণে 15 দিনলৈ যাতায়াত ব্যৱস্থা ব্যাহত কৰে। গুৰুতৰ অসুস্থ ৰোগীক এম্বুলেন্সৰ কথা দূৰতে থাকক, কোনোবাই ঠেলা গাড়ীও মেডিকেললৈ লৈ যাব নোৱাৰে। একমাত্ৰ ভৰসা হৈছে বাঁহৰ চাঙি। যোৱাকালি ৰোগী এজনৰ মৃত্যু হৈছে। এম্বুলেন্সৰ গাড়ী ৰখাই আত্মীয় স্বজনে ৰাস্তাই কোবাই মেৰামতি কৰি মৃতদেহ ঘৰলৈ আনিব লগা হৈছে। ইয়াৰ উপৰিও পথ নথকা সুবিধা লৈ অঞ্চলটোত অনৈতিক আৰু সমাজ বিৰোধী কাৰ্যকলাপ অনবৰতে চলি থাকে। জনতাই পোনপটীয়া ভাষাত কয়, আমি প্ৰতিশ্ৰুতি নিবিচাৰো, ফলাফল বিচাৰো। বিগত দশকত বিধায়ক হৈ থকা ব্যক্তিজনে আজিলৈকে ন্যূনতম ৰাস্তা ঘাটৰ সুবিধাও কৰি দিয়া নাই। জাকিৰ হুছেইন সিকদাৰে নিজৰ কথাত অটল, কিন্তু কামত শূন্য। আগামী এই জানুয়ারি মাসের ভিতরে জাল করা যাওয়ার রাস্তা কপাহাটারি করে জাল করা যাওয়ার রাস্তা কমপ্লিট পাকা করার কাম আরম্ভ করবে। তার মানে 7টা একটা রাস্তা আছে। একটা হলো আপনার জালকারার থেকে জিরো বাজার, একটা হলো জালকারার থেকে বৈরাগিরি, একটা হলো জালকারার থেকে পিড়াদি, একটা হলো জালকারার থেকে ভক্তডোবা, একটা হলো জালকারার থেকে বেড়ার পিঠা, একটা হলো জালকারার থেকে কয়াগেছি। এই কটা রাস্তার মধ্যে একটা রাস্তা যদি ঠিক করে দিত আমার এমএলএ, তাহলে কিন্তু ভালো লাগতো আর কি। তার না আমাকে যদি আজকে বৃষ্টি নামে ঠাকুর নাই ঘরে বয়া, সেই ঘরে বয়া থাকলে তো পোলা ঘরে কেস কেসি বোর হোনা নাই গাল বাজার নাই, তাহলে পিলপিলি নিয়ে যাবো। এই যে রাস্তা এই রাস্তা না পিলপিলি কেমনে যাবান? তাহলে জাকির হোসেন সিকদার এক 10 বছর মানে এবার ভোট দিছি তার মানে আমাগর কয়া গেছি আমাদের এলাকার মানুষ, তাহলে আমাগর মেয়েটু চাবো যে দেখেছে তারা কেমনে আছে। আমরা তো এই 3তলা বিল্ডিং, আপনার বাড়ির সামনে পাকা রাস্তা, আরও মানুষগুলো যে কেমনে হালে রয়েছে এটা তো আপনি চাই দেখুন না। তাহলে ভোট গেল আজ দেখবেন আপনারা যে হ্যাঁ দেখেছে আমার সমষ্টিটা একটু ঘুরে গেলে দেখি, তা তো আপনারা করেন নাই। তাহলে যাকে এই যে কটা রাস্তার কথা কইলাম তার একটা রাস্তা হইলে তাও হইতো আর কি। তাহলে আর আমাদের এই যে পেশেন্টও মরতো না, ওই যে অ্যাম্বুলেন্স হয়তো ওই আমরা বড় যা হারতাম সবখানে যা হারতাম, এই চিকিৎসা করে আমার মানুষ মরে। যে নহওক আমাৰ এই অঞ্চলখন ঠেকাগাঁও জালকাৰা বুলি কয়। আমাৰ ইয়াতে এটা ক্লাব আছিল, এনজিঅ' আছিল, তাতে এটা আমি ফাংচন পাতিছিলোঁ। তেতিয়া এমএল মহোদয় আছিল। অহাৰ পিছত আমাক আশা দিলে এইবাৰ তোমাক জিঅ' বেগৰ বান্ধিম, ৰাস্তাখন কৰি দিম এনেকৈ কয়। তাৰ লগত যিগিলা কৰ্মকৰ্তা আছে তেখেতেও আমাক আশা দিয়ে। কয়াকুছিৰ বজাৰত আমি গ'লে চাহঘৰত যাই কিনে আড্ডা চাড্ডা মাৰি আমি কওঁ, ভাই তোমাৰ ভৰিত ধৰিছোঁ আমাৰ ৰাস্তাখিনি কৰি দিয়া।
হয়তো ঠিকাদারবিলাকে হাতে ভৰি ধৰোঁ সেনেদৰে ৰাস্তাত দিম বুলি কৈ আজি 15-10টা বছৰ পাৰ হৈ গ'ল, 15 বছৰত ভৰি দিলাক, তেখেতে ৰাস্তাটো দিয়া নাই। ৰাস্তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, ৰাস্তাৰ কাৰণে আমি গাড়ী এটা চলাব নোৱাৰোঁ, ৰাস্তাৰ কাৰণে আমাৰ ইয়াতে মানুহ এজন মৰি গ'ল, তাৰ যি অৱস্থা আমি মৰা মানুহটো ঘৰত আনি কেনে আমি ৰাস্তাৰ কাৰণে আনিব পৰা নাই, বেলেগৰ ঘৰত ৰাখি আমি ধোৱা পাগলা কৰি তাৰপিছত আমাৰ হেৰি ধৰ্মটো আমাৰ যিটো নিয়ম নীতিটো তাতে ৰাখিব লাগে। এই অৱস্থা এমএলএ মহোদয় ইমান আশা দি আমাক কিমান দিন ল'ব আৰু কিমান আৰু আগবাঢ়ি যাব দিব, খালি দিয়ে যে আশা দিম আমি আশা দিম তোমাক ৰাস্তাৰ লগত দিম, তুমি এইবাৰ আমাৰ একবাৰ চাই কওঁতে আজিলৈকে 10 বছৰ পাৰ হৈ গ'ল। কি ভাবে কি নাভাবে আমি একো ক'ব নোৱাৰোঁ। বেলেগ এটা পাৰ্টিত গ'লেও আৰু তাৰো শাস্তি হয়, তুমি যাতে কি আছে আমাৰ লগত থাকা, আমাৰ লগত দিম তমুক দিম এনেকৈ কৈ খালি আশাই দি থাকে, আৰু কিমান দিন আশা দি থাকিব আমি ক'ব নোৱাৰোঁ। আপোনালোকে আহিছে চাওক ৰাস্তাখিনিৰ অৱস্থা, আমাৰ গাড়ী চলাচল পাব নাই, ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, যেনেকুৱা অৱস্থাত আমি ইয়াতে বসবাস কৰি আছোঁ তাতকৈ আমি মৰি যোৱাই ভাল। আমাৰ এই এনেকৈ এমএলএ আৰু নেক্সটবাৰ যাতে নাহে আমি এইটোৱে আমাৰ আশাবাদী আপোনালোকৰ ওচৰত। নমস্কাৰ। এই ঠেকাগাঁও জালকাৰা অঞ্চলৰ আজি আমি বহুত দুখিত ৰাস্তাৰ কাৰণে একমাত্ৰ, আৰু আমাৰ ল'ৰা ছোৱালী আমি শিক্ষাৰ বিভাগে আমি একো কৰিব পৰা নাই। জাষ্ট অলপ বৰষুণ হ'লে আমি গাড়ী ঘোঁৰা ল'ৰা ছোৱালী পঠাব নোৱাৰোঁ। তাৰে মাজত সেইদিনা মোৰ মামাৰ ল'ৰাৰ ঘৈণীয়েক মাৰা গৈছে, জাষ্ট আমি এম্বুলেঞ্চটো আনিব পৰা নাই, জাষ্ট ডেড বডিটো আনিব পৰা নাই, পেচেণ্টটো দূৰৰ কথা আমি যে ইয়াৰ পৰা লৈ যাম সেইটো কৰিব পৰা নাই। আজি আমি একমাত্ৰ ৰাস্তাৰ কাৰণে, আজি যদি আমাৰ ৰাস্তাটো যদি সুবিধা থাকিল হয় আমি নিশ্চয় আমাৰ পেচেণ্টটো বাচিল হয়, সেইটো আমি কৰিব পৰা নাই। আৰু আমাৰ স্থানীয় বিধায়ক আজি 10টা বছৰ দি আমি তেওঁক ভোট দি পেলাই আমি জয়যুক্ত কৰি পেলাই আনিলোঁ। আজি 10 বছৰ হৈ গ'ল, 10 বছৰ কাৰ্যকাল তাৰ পাৰ হৈ গ'ল, আকৌ নেক্সট তেওঁ 15 বছৰ কাৰ্যকালত ভৰি দিলে। আজি এইখিনিও তেওঁ আমাক এই কোনাৰ মানুহখিনি, এই ভিতৰৰ মানুহখিনি আমাক চোৱা নাই, আৰু প্লাছ আমাক এইখিনি জেগাৰ আমি গোটেই বৰপেটা অঞ্চলত এইখিনি জেগাৰ ভিতৰত আমি বহুত পিছপৰা একমাত্ৰ ৰাস্তা ঘাটৰ কাৰণে। আজি ৰাস্তা ঘাট যদি থাকিল হয় নিশ্চয় আমাৰ ল'ৰা ছোৱালী আজি বহুত আগবাঢ়িল হয়। সেইটোৰ কাৰণে আমি ল'ৰা ছোৱালীও মানে ভাল শিক্ষা দিব পৰা নাই, ভাল যাতায়াত দিব পৰা নাই। আজি যে আমি এক জেগাত ল'ৰা ছোৱালী পঢ়াম, স্কুলত যায়, তেওঁলোকে বৰষুণৰ কাৰণেও মানে জাষ্ট অলপ বৰষুণ দিলে যাব নোৱাৰে। তো সেইটোৰ কাৰণে মই আহ্বান জনাইছোঁ আমাৰ লোকেল বিধায়ক জাকিৰ সিকদাৰ হুছেইনক যে সোনকালে এই জেগাখিনি জানি তেওঁ চকুটো ভালকৈ চাই ৰাস্তা ঘাট জানি হয় আৰু মানুহ জানি ভালকৈ চলাচল কৰিব পাৰে। আৰু বিশেষকৈ আৰু কি ক'ম আৰু মানে আপোনালোকে আহিলেহে গম পাব। আমাকতো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহুত ঠাইত আধাৰ স্থাপন কৰিছিল আৰু বিধায়ক মহোদয়ে কৈছিল যে এইবাৰ জিকালে জানুৱাৰীৰ ভিতৰত কাম কৰি দিম বুলি তেওঁ আমাক নিশ্চয় আশা এটা দিছিল, লেকিন দিয়াৰ স্বত্তেও তেওঁ আমাক মানে ইটানলৈ খবৰটো ল'ব পৰা নাই। ফিটাও কাটি গ'ল, আধাৰশিলাও কৰি গ'ল, ইটানলৈ তেওঁ আমাক মানে কোনো সা সুবিধাৰ কোনো এটা জাননীও দিয়া নাই যে আমি অমুক দিন আহি তোমালোকৰ এই সমাধানটো কৰিম। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আমি জালকাৰা ঠেকাগাঁৱত আছোঁ, আমাৰ ইফালে এটা পেচেণ্ট লৈ গ'লে আমি ক'ৰবাত যাব নোৱাৰোঁ। কালি এটা পেচেণ্ট আমি আনিব পৰা নাই, পেচেণ্টটো মৰিলে, 3টা ল'ৰা ছোৱালী থৈ কেনে মৰিছে। আমাৰ ৰাস্তা ঘাট নাই, আমি ল'ৰা ছোৱালী আমি স্কুলত দিছোঁ, আমি ল'ৰা ছোৱালীও নিব পৰা নাই। চৰকাৰে আমাৰ ফালে কিয় নাচায়? চৰকাৰক আমি অনুৰোধ জনাইছোঁ আমাক বচাব লাগে। আমাৰ ৰাস্তা ঘাট নাই, আমি কোনোফালে যাব নোৱাৰোঁ। এটা বুঢ়া মানুহ বেমাৰ হ'লে নিব নোৱাৰোঁ, এটা ডেলিভাৰী মানুহ আমি নিব নোৱাৰোঁ, ৰাস্তাতে মৰি যায়। আমাৰ ৰাস্তাটো ইমান বেয়া, আমি চৰকাৰৰ তাত একো নোখোজোঁ, আমাক চিৰূপ ৰাস্তাটো লাগে, আমাক ৰাস্তাটো কৰি দিব লাগে। আমি জন্মৰ পৰাই এনেকুৱা আছোঁ, আজি জন্মৰ পৰাই আমি ৰাস্তা পোৱা নাই, স্থানীয় বিধায়কে 10 বছৰ ধৰি কাৰ্যকলাপ চলাই একো কৰা নাই। আমাক বহুত এটা টাইমো আমাৰ ইয়াতে সুধিবও অহা নাই যে আমাৰ ইয়াতে ৰাস্তা নাই, আমাৰ ৰাইজবিলাক কেনেকৈ আছে, আমাৰ মানুহবিলাক কেনেকৈ চলি আছে, একো কথা আমাৰ তাত আজিলৈকে সুধিবৰ কাৰণে অহা নাই, কোনো ফালৰ পৰাই অহা নাই। নিৰ্বাচনৰ পক্ষত ভোট হোৱাতে আধাৰশিলা কৰিছিল। তেতিয়া কৈছে আমি ৰাস্তা কৰি দিম, চব দলে আহিছে, আহি আমাক কৈছে ৰাস্তা কৰি দিম, ইলেকশ্যনৰ আগত আমি কৰি দিম, কিন্তু আমাক কৰি দিয়া নাই। আমি ডেলিভাৰী মানুহ আমি নিব পৰা নাই, আমাৰ ডেলিভাৰী মানুহ ৰাস্তাত মৰি যায়, এটা বুঢ়া মানুহ আমি নিব পৰা নাই। কালি এটা পেচেণ্ট আমাৰ মৰি গৈছে বৰপেটাৰ পৰা, আমি ৰাস্তা পোৱা নাই,
পেশেন্টটো আমার মরে গেছে, 3টা ল'ৰা ছোৱালী থৈ কেনে কোনে পালিব 3টা ল'ৰা ছোৱালী আমার? হ্যাঁ, বুঢ়া মানুহ আমি নিব পাৰা নাই। স্থানীয় বিধায়ক কি আপন জনাব? আপোনালোকে আমাক চবে কৈছে আহি কেনে ৰাস্তাটো দিব, আমাক ৰাস্তাটো কোনেও নিদিয়ে। খালি আমাৰ পেচেণ্টটো আহি কেনে মৰি গৈছে, আহি কেনে আমি ৰাস্তাৰ কাৰণে আমি আনিব পৰা নাই। এম্বুলেন্সো সোমাব নোৱাৰে, কোনো এটা গাড়ী সোমাব নোৱাৰে, কোনো এটা পিলপিলি সোমাব নোৱাৰে। ঠেলা দি নিম যে আমি ঠেলাটো সোমাব নোৱাৰে। এনেকুৱা অৱস্থা আমাৰ জালকাৰা ঠেকা গাঁৱত এনেকুৱা অৱস্থা হৈছে। চৰকাৰে কিয় আমাৰ ফালে নাচায়? চৰকাৰে আমাৰ ফালে চাব লাগিব। নাচালে সেইটো কথাটো বেয়া হ'ব। চৰকাৰে কিয় নাচায়? MLA কিয় নাচায়? চব দলে আহি কেনে কৈছে আমাক ৰাস্তা কৰি দিব, আমাক ঘৰ বাৰী ভাল কৰি দিব, আমাৰ সুবিধা কৰি দিব। আজি 3টা 4টা ল'ৰা ছোৱালী আমি স্কুলত দিছোঁ, ৰাস্তাৰ কাৰণে যাব পৰা নাই। বৰষুণ বতৰ দিলে ঘৰৰ পৰা ওলাব পৰা নাই, দলংটো ভাঙা আছে, একো সুবিধা। ইলেকশ্যন হৈ গৈছে, কোনেও আহি কেনে আমাৰ ইফালে নাচায়। চব পাহৰি গৈছে, চব পাহৰি গৈছে। আমাৰ পেচেণ্ট মৰি আছে, আমাৰ গাঁৱৰ মানুহ মৰি আছে, একো নকৰে। চৰকাৰে কিয় এনেকুৱা কৰি আছে? চৰকাৰৰ ফালৰ পৰা আমাক ন্যায় লাগে, আমাৰ ৰাস্তা কৰি দিব লাগে। চৰকাৰৰ পৰা আমাক আৰু একো নালাগে। ডক্টৰ, ইঞ্জিনিয়াৰ বা পুলিচ, আৰ্মি এইবিলাক হ'ব লাগে। আমাৰ এইটো জেগাৰ ল'ৰা ছোৱালী এটা উন্নত কৰিব পৰা নাই, কাৰণ আমাৰ ৰাস্তা ঘাট নাই। ৰাস্তা ঘাট হ'লে আমাৰ ল'ৰা ছোৱালী বেলেগ বেলেগ জেগাত যাই কেনে পঢ়ি কেনে উন্নত কৰিব পাৰে। কিন্তু আমি কংগ্ৰেছ জাকিৰ সিকদাৰক দুবাৰ ভোট দি কেনে জিতাইছোঁ, আকৌ ভোট দিছোঁ, সি জিকিছে, কিন্তু সি এইফালে নাহে, ৰাস্তা নিদিয়ে। সিহঁতৰ ল'ৰা ছোৱালী উন্নত কৰিব পাৰে। সিহঁতৰ ল'ৰা ছোৱালী যদি আশা আছে যে আমাৰ ল'ৰা ছোৱালী ডাঙৰ মানুহ কৰিম, কিন্তু আমাৰ ঠেকা গাঁও জালকাৰাৰ ল'ৰা ছোৱালীতো সিহঁতৰ মাক দেউতাৰৰ একটা আশা আছে যে আমাৰো ল'ৰা ছোৱালী উন্নত কৰি ডাঙৰ মানুহ বনাম। কিন্তু আমাৰ ৰাস্তাৰ কাৰণে আমি আমাৰ ল'ৰা ছোৱালীক সেইটো কৰিব নোৱাৰোঁ। কিন্তু এইটো দাবী আমাৰ ৰাস্তা লাগিবই। জাকিৰ সিকদাৰ MLAক এটা দাবী, আমাৰ ৰাস্তা লাগিবই, আমাৰ ৰাস্তা দিব লাগিব।